Hello everyone and welcome back to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আৰু বেছি কথা আজি মই নকৈ আজি মই মোৰ ভিডিওটো আৰম্ভ কৰিবলৈ গৈ আছো আৰু যেহেতু ইনষ্টাগ্ৰামত মই ৰিসেন্টলি আপডেট দিছিলো যে হোৱাটছ অন মাই ফোন সেগমেন্টটো মই কৰিম গতিকে আজি মই সেই আনসাৰখিনি সকলোকে দিব পৰাটো সম্ভৱ নহব কিন্তু মই বহুত গাল স্ক্ৰিনশ্বট লৈ থৈছো মানে কাৰ কি কুৱেশ্যনখিনি ভালকৈ এতিয়ালৈকে চোৱাই নাই এতিয়া ডিৰেক্টলি চাই মই ডিৰেক্টলি আপোনালোকক দেখাম গতিকে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এতিয়া মই ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট জুৰি পাটগিৰি হোৱাটছআপৰ পিন চেটত কাক ৰাখিছা গতিকে আৰু মই হোৱাটছআপত মানে ইমান বেছি হোৱাটছআপ ইউজ নকৰোঁ মানে কৰোঁ কিন্তু কিবা যদি ইমাৰ্জেঞ্চি বা ইম্পৰ্টেণ্ট কথা থাকিলে মই ইউজ কৰোঁ বাকি তেনেকৈ ইমান কথা পাতি থকা নহয় সো হোৱাটছআপৰ পিন লিষ্টত কোনো নাই ওকে সো সেকেন্ড what is your phone name so phone name etu iPhone X so next question to hoise last WhatsApp message with island one okay so last WhatsApp message hoise etu kiba পোষ্টাৰ শ্বেয়াৰ কৰিছিলোঁ আৰু কিবা চিনেমা যেহেতু বৰ হৈ আছিল লকডাউনত চবেই কিবা কিবি লিংক চেণ্ড কৰি থাকে এখন চিনেমা ভাল গতিকে সিও কিবা লিংক এটা পঠাইছিলে এইখন চাব পাৰ বুলি চ' আই ছেড অ'কে দেন নেক্সট ইজ your favorite photo so favorite photo বুলি তেনেকৈ নাই আৰু মোৰ মানে ইমানেই ফটো ফোনটোত চ' সেইকাৰণে মই ভাল ফটো বেয়া ফটো সব মানে উৰি যায় ডিলিট কৰি থাকিব লগা হয় কাৰণ বহুত ভিডিঅ' বনাব লগা হয় চ' ফেভৰেট ফটো মই ইনষ্টাগ্ৰামৰ পৰা চাব লাগিব বহুত আছে ফেভৰেট ফটো এনেওতো অবভিয়াছলি চবেই নিজক ভাল দেখা ফটো মানে আপলোড কৰে ফেভৰেট ফটো চ' দিছ ইজ মাই ফেভৰেট ফটো সিন্স লাষ্ট 2 years মানে ভাল লাগে আৰু this is my favorite photo আৰু যদি এটা ভালকৈ দেখা নাই মই স্ক্ৰীনত দি দিম আপোনালোকে চাই ল'ব okay so next question is last WhatsApp chat দীপজ্যোতি মহন্ত মাই জিঅ' মানে মোৰ নেক্সট নাম্বাৰটোলৈ মই ফটো চেণ্ড কৰিছিলোঁ সব এয়া গ্ৰুপছ so next question is last WhatsApp chat দীপশিখা মেধি okay so let's দীপজ্যোতি মহন্ত তাৰ নতুন গান এটা ৰিলিজ হৈছে তুমি এইটো মোৰ so সেই গীতটি সি এয়া কৰিছিল লিংক শ্বেয়াৰ কৰিছিল মই ভাল হৈছে বুলি কমেণ্ট কৰা থেংক ইউ কৈছে তাৰপিছত মাই জিঅ' মোৰ নিজৰ নাম্বাৰটোলৈ মই কিবা ফটো দিছিলোঁ আৰু গ্ৰুপছ লটছ অফ গ্ৰুপছ দ্যাটছ ইট তাৰপাছত নেক্সট সুৰভি বাৰ নাম্বাৰটো কি বুলি ছেভ কৰা আছে সুৰভি বাৰ নাম্বাৰটো সুৰভি নিউ বুলি ছেভ কৰা আছে How many pictures are there in your phone and the last picture you had clicked? Okay. So, মোৰ ফোনত মানে এনেটো বহুত ফটো থাকে কিন্তু ৰিসেন্টলি মই বহুত উৰাইছো অলৰেডি total number of photos is 18,589 plus videos 763 টা আছে তেনেকৈ আৰু কিন্তু বহুত উৰাব লগা হয় এনেকৈ যদি দেখিছে আকৌ কমি যাব আকৌ বাঢ়ি যায় তেনেকুৱা লাষ্ট ফটো ক্লিকড ইজ মই তোলা নাছিলোঁ সুৰভি মোৰ ফোনৰ পৰা নিজৰ চেলফি লৈছিলে চেল্ফ অবচেছড চ' লাষ্ট ফটো সেইখনে মোৰ নিজৰ ফটো বুলি ক'বলৈ গ'লে এইখন মই বেছিকৈ মানে চেলফি নুতুলোঁ যেতিয়া তোলোঁ ছানশ্বাইনত তোলোঁ যদি ৰ'দৰ পোহৰটো ধুনীয়াকৈ পৰি থাকিলে ভাল লাগে গতিকে আৰু মই যেতিয়াই তোলোঁ সদায় আপলোড কৰোঁ আপোনালোকে চাগে দেখিছে এইখন মই ৰিচেণ্ট ইনষ্টাগ্ৰামত মই আপলোড কৰিছোঁ ত' লাষ্ট ফটো মই ক্লিক কৰিছোঁ এইখন আৰু দেন একদম ফোনত লাষ্ট ফটো আছে সুৰভি অ'কে চ' নেক্সট ইজ তোমাৰ ফোনৰ পৰা লাষ্ট কল কাক কৰিছিলা আৰু মই মানে ফোনতকৈ মেছেজত বেছি প্ৰিফাৰ কৰোঁ চব কথাতে প্ৰফেচনেলি হওক বা কিবা ইমেইল ৰিপ্লাই দিলেও বা কোনোবা লগৰ লগত কথা পাতিবলৈও মেছেজ বেছি প্ৰিফাৰ কৰোঁ যদি মই বেছি কথা নাপাতো মানুহৰ লগত লাষ্ট ৱাজ মা দেন আজি কিবা পাৰ্চেল আহিছিলে মানুহজনে ফোন কৰিছিলে ডেটছ ইট সেই আৰু চ' বেছিকৈ ফোনটোতো একদম মানে ফোনত কথাটো মই বহুতে বেয়া পাওঁ আৰু এইকাৰণে বেয়া পাওঁ কাৰণ মই ফোনত কথা পাতিব নাজানো Then next is
তুমি লাষ্ট কল কাক কেতিয়া কৰিছিলা? মই লাষ্ট কল মাকে কৰিছিলোঁ, মানে মই মাক কৰিছিলোঁ আৰু মায়েও মোক কৰিছিল। ফেচবুক ইনবক্স। চ' ফেচবুকটো তেনেকৈ ইউজ কৰা নহয়, মেছেঞ্জাৰৰ মেছেজ এনেকেই থাকে। কেতিয়াবা মই ৰিপ্লাই দিওঁ, কেতিয়াবা যেতিয়া দেখোঁ, সময় পাওঁ যেতিয়া মেছেজ চাওঁ, সকলোকে তেতিয়া ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। গতিকে ফেচবুকৰ ইনবক্স তেনেকেই আৰু। এতিয়া যিহেতু মোৰ চিৰিয়েলখন চলি আছে শকুন্তলা, সেইকাৰণে বহুতে বেষ্ট উইচেছ কৰিছে, চাই ভাল লাগিছে। গতিকে সকলোকে মই থেংক ইউ ছ' মাছ কৈছোঁ, আৰু ভিডিঅ'টোৰ যোগেদিও সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যোনসকলে শকুন্তলা চাই আছে। নেক্সট ইজ লাষ্ট মেছেজ কাৰ লগত কৰিছিলোঁ? লাষ্ট মেছেজ দীপজ্যোতি মহন্ত। এইমাত্ৰ অলপ আগত ক'লোঁ লাষ্ট মেছেজ দীপজ্যোতি মহন্ত। সি তাৰ গানটো যিহেতু ৰিলিজ হৈছে, চ' সি মোক লিংকটো দিছিলে আৰু মই তাক বেষ্ট উইচেছ দিছিলোঁ। লাষ্ট চেট উইথ পিংকলৰ লগত মই কথা পতা নাই, কথা পতা নহয়, গতিকে তেনেকৈ হোৱাটছএপত কণ্টেক্ট নাই। ইয়'ৰ ৱৰ্ষ্ট ফটো বহুত আছে, মই ইয়াতে দি দিম, যদি অকণমান চাব পৰা এখন ইয়াতে দি দিম। গতিকে ইয়াৰ এটি ইয়'ৰ চাইল্ডহুড পিক। অ'কে, ইয়াতে এনেকৈ দেখালে সেয়া হয়, ভালকৈ ধৰিব নোৱাৰি, গতিকে মই ইয়াতে চব পিক কৰি দিছোঁ। ইয়াতে চাই লওঁ। সুৰভি বাৰ লগত লাষ্ট মেছেজ। সুৰভি যিহেতু মোৰ ঘৰতে আছে, তাইক মই ফটো দিওঁ, ভিডিঅ' দিওঁ, ডকুমেণ্টছ আছে। ইয়'ৰ ফেচবুক পেণ্ডিং ফ্ৰেণ্ড ৰিকুৱেষ্ট। ফেচবুক পেণ্ডিং ফ্ৰেণ্ড ৰিকুৱেষ্ট এতিয়া ক'ত চাই মই নাজানো, 1000 মান থাকিব লাগে, কিন্তু একজেক্টলি নাম্বাৰটো ইয়াতে ওলোৱা নাই। গতিকে মই যদি বিচাৰি পাওঁ তেন্তে আপোনালোকক ইয়াতে মেনশ্যন কৰিম। The next is বা তোমাৰ হোৱাটছএপৰ ডিপিত কি ফটো দি থৈছা? অ'কে, চ' হোৱাটছএপৰ ডিপিত মই দি থৈছোঁ, কেতিয়াবা কি ফটো দি থওঁ নিজে পাহৰি থাকোঁ, সেইকাৰণে মই এতিয়া ক'ব পৰা। অ'কে, চ' শকুন্তলা, দীপাংকৰ ৰয় আৰু মোৰ ফটো। যিহেতু শকুন্তলা টিভিত অলৰেডি টেলিকাষ্ট হৈ আছে, মানুহে চাই আছে, খুব ভাল মেছেজ মই পাইছোঁ। থেংক ইউ ছ' মাছ, আপোনালোকেও চাব। এইখন মোৰ হোৱাটছএপ ডিপি, ইয়াতে শকুন্তলা লিখা আছে আৰু দীপাংকৰ ৰয় আৰু মই। হোৱাটছএপ ষ্টেটাছত আজি আছে মোৰ এপিছ'ড লিংক, চিৰিয়েলৰ লিংক, দেন আজিৰ প্ৰমোটো, দেন এগেইন চাম লিংক, গানৰ লিংক। হাউ মেনি ব্লক লিষ্টেড পাৰ্চনছ অন হোৱাটছএপ? বেছি নাথাকিব চাগে, কিন্তু ব্লকত আছে 19 কণ্টেক্টছ, 19টা মানুহক মই ব্লক কৰি থৈছোঁ। বেষ্ট ফটো এণ্ড দ্য ৱৰ্ষ্ট ফটো ফ্ৰম ইয়াৰ গেলেৰী? অ'কে, আই উইল মেনশ্যন। তোমাৰ আৰু মান্দাৰ বেষ্ট ফটো বুলিনো কি আছে? ফটো আছে, নথকা নহয়। মই সিয়ে চাগে আপলোড কৰিছিলোঁ ৰিচেণ্টলি দুখনমান। বেষ্ট নহয় আৰু, বাট ৰিচেণ্ট ফ্ৰম মাই গেলেৰী। কাৰণ মই চুটি কাটিছিলোঁ, তাৰ চুলিখিনি মোতকৈও দীঘল, মানে অকণমান দীঘল আৰু বেছি নহয়। দিছ ইজ দ্য ফটো। অ'কে, চ' নেক্সট তোমাৰ আৰু সুৰভি বাৰ লগত ফেভৰেট ফটো? অ'কে, চ' এখন ফটো আছে, অকণমান ভাইৰেল হৈছিল এইখন। দিছ ইজ দ্য ফটো। আৰু যদি ইয়াতে ভালকৈ আপোনালোকে দেখা নাই, ত' ইয়াত মই মেনশ্যন কৰি দি আছোঁ। নেক্সট কুৱেশ্যন ইজ দীপ অম্লান, দ্য পাৰ্চন উইথ হুম ইউ হোৱাটছএপ আ লট। চ' সেয়ে ক'লোঁ, মই কাৰো লগত মই তেনেকৈ কথা নাপাতো, এনেকুৱা কোনো মানুহ নাই যে মই হোৱাটছএপত কথা পাতি থাকোঁ মানে আলত, তেনেকুৱা কোনো কথা নাই। আমাৰ এটা গ্ৰুপ আছে ভদ্ৰ পৰিয়াল বুলি, তাতে অকণমান জমি থাকে, তাতে জমাই থাকোঁ। সুৰভি আছে, মই আছোঁ, আৰু কোনোবা আছে আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ 5জনমান মানুহ আছোঁ। সিহঁতে অকণমান উৎপাত কৰি থাকোঁ। গ্ৰুপটো মাই মষ্ট মানে আই ইউজ টু টক টু দেম। চ' ডেটছ ইট। আৰু নেক্সট, হাউ মেনি এলাৰ্মছ ডু ইউ হেভ? চ' এনেকুৱা হাউ মেনি এলাৰ্মছ মানে ৰাতিপুৱা, এতিয়া যিহেতু 11টা বজাত বজাৰ বন্ধ কৰোঁ, অবভিয়াছলি আমি 8টামান বজাত উঠিলেহে 9টামান বজাত বজাৰ গৈ ঘূৰি আহি পাম। গতিকে সেই তেনেকৈ 8টামান বজাত এলাৰ্ম দি থওঁ, তেতিয়া 8:30 উঠোঁ। যদি 8:30 এলাৰ্ম দি থওঁ, তেতিয়া 9টাত উঠোঁ। তেনেকৈ অলপমান এডভান্সকৈ এলাৰ্ম দি থওঁ। এলাৰ্ম ইমান গাল এলাৰ্ম আছে, এটা একদম 12 AM, 1:20 AM, 4 AM,
4:30 AM 5 AM মানে শ্বুটিঙৰ টাইমিং আমাৰ মানে কল টাইম বহুত সোনকালে দিয়ে যেতিয়া শ্বুটিং চলি থাকিছিল তেতিয়া কল টাইম কেতিয়াবা 2টা বজাত থাকে ৰাতি কেতিয়াবা 3টা বজাত থাকে যদি দূৰলৈ যাব লগা থাকে তেতিয়া ৰাতি 3টা বজাত থাকে তো তেনেকৈ এলাৰ্মবোৰ দি থকা যায় Which person do you call the most? মা বাকী কাকো ইমান কল কৰি থকা নহয় মা বা দেউতা তো মায়েও কেতিয়াবা দেউতাৰ ফোনৰ পৰা ফোন কৰে দেউতাই কেতিয়াবা মাৰ ফোনৰ পৰা ফোন কৰে গতিকে মম এণ্ড ডেড ইজ অন টপ লিষ্ট তুমি কিহত এডিট কৰা ইউটিউব ভিডিঅ' কি এপ চ' মই এডিট কৰোঁ ইনশ্বট ওৱান এণ্ড অনলি এপ ইনশ্বট আৰু কেতিয়াবা iMovie কৰোঁ চ' এতিয়ালৈকে মোৰ এই দুটাই এপ আছে iMovieটো iOS-ত থাকেই বাকী ইনশ্বটত মই সকলোখিনি কৰিবলৈ চেষ্টা কৰোঁ দেন কোনোবাই সুধিছে most কি এপ বেছি ইউজ কৰোঁ অবভিয়াছলি ইনষ্টাগ্ৰাম ইজ দ্য অনলি এপ আই ইউজ দ্য most চ' ইনষ্টাগ্ৰাম Last person you message on WhatsApp and Instagram. So WhatsApp to call Instagram or I don't know. I have to check. Last person Borkha Hazarika, my friend Borkha, I love it. Okay, so kunubai khudise je favorite app ki hoy. Favorite app is jodi social media kotha hudia then Instagram. Aru Facebook ko solao no solwa nohoy updates diu moi. Instagram aru jodi moi shopping or khetrot Amazon aru Purple. So Purple or pura moi gute skincare products kini kino. আপোনালোকে পাৰ্পল বুলি কওঁতে মনত পৰিলে মই ৰিচেণ্টলি মানে আগতে মই বহুত বেছি এলেহুৱা আছিলোঁ কিন্তু এতিয়া মানে বহুত কেয়াৰ লোৱা হৈছোঁ কাৰণ চবেই মোক গালি পাৰিলে তই কিয় কেয়াৰ নলওঁ কাৰণ মোৰ মাজতে বহুত বেয়া হৈ গৈছিলে আৰু আপোনালোককো মই ছাজেষ্ট কৰি আছোঁ প্ৰত্যেকটো ভিডিঅ'তে মই কিবা কিবি প্ৰডাক্টছ দেখাওঁ আপোনালোকে কেনেকুৱা পায় মই নাজানো আৰু ৰিচেণ্টলি মই পাৰ্পলৰ পৰাও যোৱাবাৰো অৰ্ডাৰ দিছিলোঁ এতিয়া মই কেইটামান ফেচৰ কাৰণে কিবা কিবি অৰ্ডাৰ দিছোঁ এতিয়া মই আপোনালোকক দেখাব বিচাৰোঁ So মই স্কিন গ্লো ফেচ এচেন্স তাৰ পাছত এইকেইটা ডাৰ্ম ডকৰ হয় আৰু খুব ভাল হয় আপোনালোকে ইউজ কৰিব পাৰে কেইটামান আছে দিছ ইজ যোনটো স্কিন গ্লো ফেচ চেৰাম এইটো মই খুব বেছি ভাল পাইছোঁ ইউজ কৰি আৰু মই এতিয়া অকণমান ইউজ কৰি আপোনালোকক দেখাম চ' ইয়াৰে আপোনালোকে তিনিটা ড্ৰপ যদি লয় আৰু পাৰ্পলৰ কেইটামান অফাৰ মই আপোনালোকক কৈ দিব বিচাৰিছোঁ আৰু অকণমান ভাল ব্ৰেণ্ডছৰো প্ৰডাক্টছ আছে আপোনালোকৰ বুজাত অলপ ভাল হ'ব Dot & Key flat 10% off plus free minion purchases of ₹999 and flat 15% off on combos. তাৰ পাছত আছে Himalaya baby care up to 15% off আৰু P-Safer আছে up to 50% off Setwetter আছে up to 25% off L'Oreal Paris up to 40% off Mamaearth buy 3 get 25% off M-Caffeinor আছে flat 10% off on face mask plus free 2 bestseller minis worth ₹299 তাৰ পাছত আছে Sugarৰ আছে complimentary nothing else matters $499 on purchase of sugar products worth ₹699 Wow আছে buy 2 get 1 free Macor আছে free sample on minis plus 2 samples on ₹3,000 গতিকে আৰু বহুত ব্ৰেণ্ডছৰ আপোনালোকৰ বহুত ব্ৰেণ্ডছৰ অফাৰ বহুত মানে দি আছে চ' মই গোটেইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব তাৰপিছত এইটো স্কিন গ্লো ডে ক্ৰীম স্কিন গ্লো ডে ক্ৰীম খুব বেছি ভাল এইটো দেন এইটো আপুনি দিনত ক'বলৈ ওলাই যোৱাৰ আগত বা গা ধুই উঠি আপোনালোকে লগাব পাৰে দেন দিছ ইজ অইল কণ্ট্ৰল ডে ক্ৰীম কাৰোবাৰ যদি অইলি স্কিন আছে দেন এইটো আপোনালোকে ইউজ কৰিব পাৰে অইলি স্কিনৰ কাৰণে এইটো এক্সট্ৰাকৈ অইল কণ্ট্ৰল ডে ক্ৰীম আৰু অইলি স্কিনৰ কাৰণে অইল কণ্ট্ৰল ফেচ চেৰামো আছে যাৰ অইলি স্কিন হয় তেওঁলোকে অইল কণ্ট্ৰলৰ যোনকেইটা প্ৰডাক্ট আৰু ফেচ চেৰাম হয় হওক ফেচ এচেন্স ডে ক্ৰীম নাইট ক্ৰীম আপোনালোকে ইউজ কৰিব পাৰে পাৰ্পলত গ'লে আপোনালোকে গোটেইখিনি প্ৰডাক্টছ আপোনালোকে দেখিবই তাতে অ'কে আৰু এটা স্পেচিয়েল প্ৰডাক্ট আপোনালোকক মই দেখাইছোঁ এইটো অনিয়ন চিড গুড ভাইবছৰ হয় অনিয়ন চিড মানে পিঁয়াজৰ অইল হয় এইটো গুড ভাইবছৰ হয় এইটো আপোনালোকে পাৰ্পলত পাই যাব এইটো চুলিৰ কাৰণে লাষ্ট ড্ৰাফ্ট ৰিল হৈছে
সো এইটো হৈছে মোৰ লাষ্ট ড্ৰাফট ৰিল আৰু কেতিয়াবা এনেই টাইম পাছ কৰিবলৈ কিবা কিবি কৰি থকা হয় গতিকে অ'কে চ' আমাৰ ফটো এখন বিকি কালিতে হৈছে আমাৰ ফটো এখন অ'কে ইয়াতে মই বহুত খুচৰিব লাগিব বিকি কাৰণ তোমাক মই 2 বছৰমান আগতে লগ পাইছিলোঁ চ' ইয়াতে মই দি আছোঁ চ' নেক্সট সুধিছে কণ্টেক্ট লিষ্টত কিমান নাম্বাৰ আছে কণ্টেক্ট লিষ্টত বহুত নাম্বাৰ আছে এতিয়া ইয়াতে নোলায় নহয় মানে কিমান নাম্বাৰ আছে এইটো কেনেকৈ চাই মই নাজানো কিন্তু বহুত আছে 300 400 মান আছে মেক্স আই ডোণ্ট নো আই ডোণ্ট হেভ এনি আইডিয়া বাট সিমানেই থাকিব লাগে ফাৰ্ষ্ট ফটো অন ইয়ৰ ফোন ফাৰ্ষ্ট নে লাষ্ট ফাৰ্ষ্ট যদি ক'বলৈ যাওঁ আৰু বহুত ওপৰলৈ যাব লাগিব চ' ফাৰ্ষ্ট ফটো ইজ কিবা নোটছ ফোনটো যেতিয়া কিনিছিলোঁ লকডাউনৰ মাজত কিনিছিলোঁ আৰু লকডাউনৰ মাজত যিহেতু আমাৰ পৰীক্ষাৰ কিবা খেলি মেলি চলি আছিল এতিয়াও চলি আছে বাৰু তেতিয়া মানে ফোনটো কিনিয়ে মই নোটছ কিবা ফটো মাৰিছিলোঁ প্ৰজেক্ট ছাবমিশ্যন কাৰণে চ' ইয়া নোটছ চ' নেক্সট কুৱেশ্যন ইজ ভাইটিৰ লগত লাষ্ট হোৱাটছএপত কি মেছেজ ভাইটিৰ লগত মই তেনেকৈ কথা নাপাতো কেতিয়াবা নহয় মায়ে যেতিয়া ফোন কৰে চব পিছফালৰ পৰা মাত দিয়ে আৰু তেনেকুৱা ভাইটিৰ লগত চাব লাগিব সি বহুত দুষ্ট কিবা ভিডিঅ' দিছিলোঁ মোৰ সপোনতলা যোনটো প্ৰম' সি সেইটো খুজিছিলে এইটো আছিলে ভাইটিৰ লগত লাষ্ট মেছেজ চেলেবছ হুম ইউ ষ্টক দ্য মষ্ট চেলেবছ অ'কে চাব লাগিব celebs I stalk the most is Deepika Padukone তো Deepika Padukonক মই বহুত ষ্টক কৰোঁ আৰু সেয়া আছে ওপৰতে Deepika Padukonক মই ষ্টক কৰোঁ ষ্টক মানে কি আৰু মই তাইক ফ'ল'ই কৰি থৈছোঁ বাট দেন অলছো মই কেতিয়াবা এনেই মন গ'লে তাইৰ প্ৰফাইলটো চাওঁ কি পিন্ধিছে চাওঁ কেনেকৈ কি কৰিছে চাওঁ চ' ইয়া Deepika Padukone আৰু ৰাতি কেতিয়াবা যদি একো কাম নাথাকে তেতিয়া তাইৰ ভিডিঅ' উলিয়াই লওঁ বা ঐশ্বৰ্যা ৰায় তেওঁৰ ভিডিঅ' উলিয়াই লওঁ চ' ইয়া ৰাতি এনেই আৰু গান চাই থাকোঁ ইউটিউবত কোনোবাই হৈছে হোৱাট ৱাজ দ্য লাষ্ট ভিডিঅ' ইউটিউবটো লাষ্ট ভিডিঅ' ইজ এইটো মই ইনষ্টাগ্ৰামৰ ষ্টৰীৰ কাৰণে কিবা এটা ভিডিঅ' বনাইছিলোঁ যোনটো পাৰ্পলৰ যোনখিনি অফাৰ দি আছে চ' ইয়া এইটো আছিল মোৰ লাষ্ট ভিডিঅ' হোৱাট ইজ দ্য লাষ্ট এপ ইউ ডাউনলোডেড লাষ্ট এপটো মই এই অলপ আগত মই ডাউনলোড কৰিছোঁ এইটো ইনষ্টৰী মানে ষ্টৰী মেকাৰ এইটো ষ্টৰী মেকাৰ ইনষ্টা ষ্টৰী ডিজাইন কৰিব পৰা এইটো ইনষ্টৰী বুলি কিবা এপ এটা সেইটো মোৰ লাষ্ট এপ নেক্সট ৱালপেপাৰ অন হোৱাটছএপৰ ৱালপেপাৰ নাই বেকগ্ৰাউণ্ডত কিবা এখন আছে বেলেগ ৱালপেপাৰ নাই চ' নেক্সট কুৱেশ্যন ইজ কি চাৰ্চ লিষ্ট অফ ইউটিউব অ'কে ইণ্টাৰেষ্টিং চাৰ্চ লিষ্টত এয়া সুৰভি দাস সুকন্যা বৰুৱা মই নিজকে চাই থাকোঁ ৰং টিভি চিৰিয়েল চাওঁ দেন তুমি আৰু মই মোৰ লাষ্ট যোনটো ভিডিঅ' চাওঁ ৰিলিজ হৈছিলে দেন দীপিকা পাডুকন ভিডিঅ' চাওঁ দেন যাতে নেহি কহি ৰিশ্তে পুৰাণে এই গানটোৰ লিৰিক্সটো চাব আছিলে কাৰণ সেইটো চাৰ্চ মাৰি থৈছিলোঁ দেন কিবা ফেমিলি কি চাইছিলোঁ নাজানো সেয়াই মানে একদম টপত সেইকেইটাই আছে নেক্সট ইজ বেটাৰী পাৰ্চেণ্টেজ অ'কে এতিয়া বেটাৰী পাৰ্চেণ্টেজটো হৈছে 21 মোৰ মানে এনি টাইম বেটাৰী লৈয়ে থাকে ত' মোক যোনসকলে মানুহে চিনি পাই ভালকৈ লগ পাইছে ক্ল'জলি চবেই মোক এইটোৱে কমপ্লেইন তোৰ সদায় কিয় ল' থাকে মানে মেক্সিমাম মোৰ বেটাৰী লৈয়ে থাকে গতিকে মই মানে একদম 1%লৈকে ফোন ইউজ কৰোঁ অ'কে চ' নেক্সট ইজ your favorite picture in your gallery which holds a special memory actually সব ফটোতে কিবা নহয় কিবা স্পেচিয়েল মেমৰি থাকে যিহেতু মোৰ শকুন্তলাখন মোৰ কাৰণে ফাৰ্ষ্ট ধাৰাবাহিক মানে ফাৰ্ষ্ট চিৰিয়েল গতিকে তাৰ মেমৰিখিনি মানে ভালো আছিল এক্সপিৰিয়েঞ্চ বহুত মানে ভাল বেয়াৰ মাজতে আছিল তাত বহুত ভাল ভাল কথা শিকিব পাইছোঁ আৰু এতিয়া মানে বিশেষকৈ সেই দিনকেইটা যেতিয়া শ্বুটিং কৰিছিলোঁ শ্বুটিং ডেজখিনি খুব মিছ কৰিছোঁ আৰু তাকে মই এখন ফটো শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ মই এতিয়া মই বিচাৰি পোৱা নাই বহুত ওপৰত আছে চ' মই ইয়াতে দি আছোঁ so next question is any one app which you don't use and can uninstall it right away so এনেকুৱা এপ মানে মই অলৰেডি উৰাই থৈছোঁ আৰু এতিয়া যোনকেইটা আছে মই কেতিয়াও আনইনষ্টল কৰিব নোৱাৰোঁ আৰু মই মানে কিবা কিবি এপ
ইনষ্টল কৰোঁ লগালগ ডিলিট মাৰোঁ ইনষ্টল কৰোঁ লগালগ ডিলিট মানে যেতিয়া কামটো থাকে কামটো কৰি লওঁ তাৰপিছত এপটো মই উৰাই দিওঁ একদম যদি কাম নাথাকে চ' এতিয়া বৰ্তমান উৰাবলগীয়া একদম এপ মই নোৱাৰোঁ মোৰ এপ আছে ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ মেছেঞ্জাৰ অলা ইনশ্বট স্পটিফাই পাৰ্পল গুগল ক্লাছৰুম জুম জেণ্ডাৰ প্ৰিকুৱেল জিঅ' টিভি ইনষ্টৰি চ' মই ছুইগি সেইটো কেতিয়াও ডিলিট কৰিব নোৱাৰোঁ দেন ইউটিউব ষ্টুডিঅ' দেন ইনষ্টৰি এইটো মই ইয়াৰ বেছি সময় নাই আৰু ই উৰিব মোৰ ফোনৰ পৰা গতিকে আৰু দুটামান কাম আছে মই কৰি লওঁ দেন উৰাই দিম চ' নেক্সট ইজ টপ 3 কণ্টেক্টছ টপ 3 কণ্টেক্টছ কেনেকৈ চাই এতিয়া এনেকৈ মই নাজানো টপ 3 কণ্টেক্টছ মই কোন নাজানো বাট এনেকৈ নাই মা দেন মোৰ লগৰ দুজনী এণ্ড হোৱাটছএপ কল মই যে কৈছিলোঁ ভদ্ৰ পৰিয়ালৰ তাতে মই কেতিয়াবা ভিডিঅ' কল থাকে 600 মানে 6জন লোক আছে তাত চ' ইয়া দ্যাটছ ইট চ' নেক্সট কুৱেশ্যন সুপ্ৰিয়া ৰাণী দত্তই সুধিছে তোমাৰ ফোনটোৰ নাম কি আৰু কেতিয়া কিনিছিলা তুমি তাত কিমান চেল্ফি মাৰিছা আৰু টোটেল ফটো কিমান আছে অ'কে চ' মই এটা এটাকৈ আনচাৰ দি আছোঁ মোৰ ফোনটোৰ নাম হৈছে আইফোন XR কেতিয়া কিনিছিলোঁ লাষ্ট ইয়েৰ জুনত কিনিছিলোঁ মানে লকডাউনৰ সময়ত তুমি তাত কিমান চেল্ফি তুলিছা টোটেল নাম্বাৰ অফ চেল্ফিজটো বহুত আছিল বাট মই ডিলিট কৰিছোঁ বহুত টোটেল চেল্ফিজ আছে 1789টা দেন আৰু টোটেল ফটো 18,000 অলপ আগতে কৈ গ'লোঁ অ'কে চ' নেক্সট কোনোবাই এইটো শকুন্তলা বিহাইণ্ড দ্য চিনছ ফটো অ'কে মই কেইখনমান ইয়াতে শ্বেয়াৰ কৰি আছোঁ অ'কে হোৱাট এপছ ইউজড ফৰ এডিটিং চ' ভিডিঅ'ৰ কাৰণে ইনশ্বট দেন এডিটিঙৰ কাৰণে স্নেপ মানে ফটো বহুত দিন তোলাই হোৱা নাই কিন্তু মই নৰ্মেলি স্নেপচিট বা প্ৰিকুৱেল নহ'বা ইনষ্টাগ্ৰামতে কৰোঁ তেনেকৈ সেইকেইটাই আছে পিকচাৰটো মই উৰাইছোঁ ৰিচেণ্টলি মই ইউজ কৰিছিলোঁ মাজে মাজে স্নেপচিট দেন প্ৰিকুৱেল নেক্সট ইজ লাষ্ট মিছড কল মোৰ মানে ফোনত বহুত মিছ কল আছে চ' লাষ্ট মিছ কলটো মোক লগৰ এজনী তাইক মই চুটি বুলি মাতোঁ কাৰণ তাই বহুত চুটি মানে চাপৰ তাইৰ নাম হৈছে জিমলি চ' তাইৰ লাষ্ট মিছ কল লক এণ্ড হোম স্ক্ৰীণ ৱালপেপাৰটো এইটো লক স্ক্ৰীণটো এইটো এণ্ড হোম স্ক্ৰীণটো এইটো that's it this is my wallpaper playlist songs okay so এইটো মই স্ক্ৰীনশ্বট মাৰি ইয়াতে মই প্লেলিষ্টখন দি আছোঁ okay ইনষ্টাগ্ৰাম চাৰ্চ হিষ্ট্ৰীটো কি হ'ল মই নাজানো মই মিছা কথা কোৱা নাই বাট ইনষ্টাগ্ৰাম যোনটো চাৰ্চ হিষ্ট্ৰী এইটো গায়ব হৈ আছে অকল দীপিকা পাডুকন ওলাই আছে কেলৈ মই নাজানো মই একো নাই কৰা গডছৱে কিয় নাজানো কেতিয়াবা এইটো হয় আজিয়ে হ'ল গতিকে একো চাৰ্চ লিষ্টত এতিয়ালৈকে নাই অ'কে চ' আজিলৈ ইমানেই মই আনচাৰ দিলোঁ আৰু নেক্সট টাইম আকৌ নতুন কিবা কিবি কুৱেশ্যন যদি সুধে মই নিশ্চয় ট্ৰাই কৰিম আনচাৰ দিবলৈ গোটেইখিনি আনচাৰ দিয়ে মোৰ কাৰণে সম্ভৱ নহয় গতিকে আজিলৈ ইমানতে মই মোৰ ভিডিঅ'টো সামৰিছোঁ আৰু সকলোকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ ছ' মাছ ফৰ অল ইয়ৰ লাভ এণ্ড ছাপোৰ্ট আৰু পুনৰ আহিম নতুন কিবা ভিডিঅ' লৈ আজিলৈ ইমানেই থেংক ইউ ছ' মাছ লাভ ইউ অল বাই